নমস্কাৰ প্ৰিয় দৰ্শক। জ্যোতিষ শাস্ত্ৰ অনুসৰি এনেকুৱা কিছুমান শুভ লক্ষণ আছে যিবোৰে মানুহৰ ভাগ্য পৰিৱৰ্তন কৰিব পাৰে, যিবোৰে নভবাকৈয়ে মানুহৰ জীৱনত উন্নতিৰ পথ মুকলি কৰিব পাৰে। আৰম্ভ হয় অৰ্থৰ বৰষুণ। আহকচোন জানি লওঁ জীৱনত ঘটি যোৱা এনেকুৱা 7টা শুভ লক্ষণৰ সম্পৰ্কে। প্ৰিয় দৰ্শক, আহকচোন এই 7টা শুভ লক্ষণ আপোনাৰ জীৱনত কোনোবা দিনা ঘটিছেনে নাই। দৰ্শকসকল, নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ জীৱনত এনেকুৱা বহুতো ঘটনা আছে যিবোৰে ভৱিষ্যতৰ ঘটনাৰ বিষয় নিৰ্দেশ কৰে। কিছুমান ঘটনা ভাল আৰু কিছুমান বেয়া। আহকচোন জানি লওঁ আমাৰ জীৱনত ঘটি যোৱা এই 7টা শুভ লক্ষণ যিবোৰে আমাৰ ভাগ্য খোলাৰ শুভ ইংগিত দিয়ে। প্ৰথমতে, যদি কোনো মানুহে সপোনত স্বয়ং ভগৱানক দেখা পায়, তেতিয়াহ'লে এটি অতি শুভ লক্ষণ হিচাপে মনা হয়। ইয়াৰ অৰ্থ এইটোৱে যে আপোনাৰ মনৰ ইচ্ছা অতি শীঘ্ৰে পূৰণ হ'বলৈ গৈ আছে। দ্বিতীয়তে, আপুনি যদি কেতিয়াবা কোনো শুভ কামত যাবলৈ ওলাইছে, তেতিয়া আপুনি এটি মৰা চৰাই নাচি থকা দেখা পায়, তেতিয়া বুজিব যে আপোনাৰ কামটো সফল হ'ব। তৃতীয়তে, সপোনত যদি কোনো নাৰী বা মহিলাক ৰঙা ৰঙৰ কাপোৰ পিন্ধি থকা দেখে, এইটো এটা বহুতো শুভ লক্ষণ বুলি পৰিলক্ষিত হয়। এই সংকেতটিয়ে আপোনাৰ অৰ্থ লাভৰ পথ মুকলি কৰে। চতুৰ্থতে, আপুনি আপোনাৰ পকেটত টকা ৰখাৰ সময়ত যদি পৰি যায়, তেতিয়া এইটো এটা শুভ লক্ষণ বুলি ধৰা হয়। ইয়াৰ অৰ্থ হ'ল আপুনি টকা পাব পাৰে। তাৰ লগতে যদি কোনো ক'লা ৰঙৰ কুকুৰক হালধিৰ লগত মাংসৰ টুকুৰা লৈ যোৱা দেখা পায়, তেতিয়া যিকোনো গুৰুত্বপূৰ্ণ কামত সাফল্য পোৱা যায়। পঞ্চমতে, নিজৰ দাঁতেৰে ঘৰাই যদি নিজৰ শৰীৰৰ বাওঁফালে আঁচুৰি থকা দেখা পোৱা যায়, তেতিয়াহ'লে বুজিব যে আপোনাৰ সকলো ধৰণৰ কামত সফলতা অহাটো নিশ্চিত। ষষ্ঠতে, বিশ্বাস কৰা হয় যে কোনো শুভ কামত যাবলৈ ওলালে আপুনি যদি কোনো নৰপুংসক দেখিবলৈ পায়, এইটো এটা বহুতো শুভ লক্ষণ বুলি ধৰা হয়। এনেকুৱা সময়ত সেই নৰপুংসক অলপ টকা দিব লাগে, আৰু যদি নৰপুংসকে সেই টকাৰ পৰা অলপ টকা আপোনাক ঘূৰাই দিয়ে, তেতিয়া সেই টকা ভালকৈ যতনাই ৰাখিলে ধন সম্পদ বৃদ্ধি পায়। শেষত, বিশ্বাস অনুসৰি যদি এডাল জেঠী আপোনাৰ সোঁফালৰ পৰা ওপৰলৈ উঠি বাওঁ ফালৰ পৰা তললৈ নমা দেখা পায়, এইটো এটা অতি গুৰুত্বপূৰ্ণ শুভ সংকেত হিচাপে ধৰা হয়। ইয়াৰ ফলত আপোনাৰ মান সন্মান বঢ়াৰ লগতে আৰ্থিক দিশতো উন্নতিৰ বাট মুকলি হোৱাটো বুজায়। প্ৰিয় দৰ্শক, ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।